নমস্কাৰ সো আমি আনএটি ভিডিও তোমালোকৰ মাজলৈ লৈ আহিছো আৰু আজি ভিডিওত আমি ডিসকাস কৰিম যেটো আমাৰ যোৱাকালি আমাৰ CW 2026 ৰ যেটো ফাৰ্স্ট কাউন্সেলিংৰ ৰিজাল্ট মানে ডিটিৰ ফালৰ পৰা যেটো কাউন্সেলিং কৰা হৈছে তাৰ ফাৰ্স্ট কাউন্সেলিংৰ ৰিজাল্টটো ডিক্লেয়াৰ কৰা হৈছে সো এতিয়া 28 জুলাই 2026 ৰ আবেলি যেটো ৰিজাল্ট ডিক্লেয়াৰ কৰা হ'ল এতিয়া তোমালোকে ৰিজাল্টটো অলৰেডি পাইছা ৱেবসাইটত ডেফিনেটলি সকলোৱে তাত ৰিফ্লেক্ট কৰে অলৰেডি আনসাৰটো যে কোনখিনি জায়গা তোমালোকে সেই এলটেড হৈছে তোমাৰ সিটটো ঠিক আছে আৰু বেসড অন ইউৰ চয়েসেস তোমালোকে যি ধৰণে প্ৰিফাৰেন্স বিলাক দিছিলা হেতু হিচাপত তোমালোকক তাত চুজ কৰা হৈছে আৰু বস্তুবিলাক চাবা বহুতে মানে এনেকুৱা হৈছে যে বহুত ভাল ৰেংক এটা পাইছে বাট কৰবাত হয়তো সিট পোৱা নাই তো তেনেকুৱা আমাক মেছেজ কিছুমান আহিছে যে এনেকুৱা কিয় নাপালো সো মই তোমালোকক কৈ দিও যে একচুয়ালি কেনেকুৱা প্ৰিফাৰেন্স 1 তো ইট মিন্স যে তোমাক হঠাৎ প্ৰিফাৰেন্স 1 ক আগত প্ৰায়োৰিটি দিব তাৰছত 2 টোত চাব মানে বস্তুটো এনেকুৱা সপোজ প্ৰিফাৰেন্স 1 ত তুমি এটা চয়েস ফিল কৰিছা এটা তোমাৰ ৰেংকৰ লগত প্ৰিফাৰেন্স 1 টোত তুমি সিট পাবলৈ সক্ষম হয় নে নহয় হেতু চাব যদি হয় তেতিয়া তোমালোকে কোনবা এখন কলেজত পালা সপোজ নহয় তেতিয়া প্ৰিফাৰেন্স 2 ত চাব তাৰছত প্ৰিফাৰেন্স 3 ত চাব তো তেনেকুৱা আহে তো হেকানে বস্তুখিনি তোমালোকে চাবা আই হোপ যে এটা মানে বস্তুখিনি এটা ক্ৰমান্বয়ে তোমালোকে দিছা এটা ঠিক আছে আৰু হেতু হিচাপতে তোমাৰ ডিটিএ মানে দিয়ে আৰু জিবিলাকৰ হয়তো এনেকুৱা হৈছে যে এটা ভাল ৰেংক পাইছে বাট হয়তো এখন সিট পনাই ন ইস্যু তোমালোকে সেকেন্ড কাউন্সিলিং পাবা আৰু লগতে মই এতিয়া এই ভিডিওটোত থৰে আপগ্ৰেড ফ্ৰিজ আৰু ডকুমেন্টছৰ কথাখিনি কম সো গুটেখিনি ভিডিও মই এটা ভিডিওই লৈ আহিছো গুটেখিনি যাতে সামৰি কিনে ইয়াত কইলো সো এটা কি হ'ব তোমালোকে এতিয়া যি সকল এলটেড হৈছে ঠিক আছে যি সকলে প্ৰিফাৰেন্স বিলাক ভালকে দিছিলা আৰু এলটমেন্ট তোমালোকে পায়ো গলা ঠিক আছে তোমালোকে কি কৰিবা এতিয়া সেই যিখন ৰেসপেক্টেড কলেজ তাৰ নোটিফিকেশন হিনি চাবা সেই নোটিফিকেশন সেকশনত সেই কলেজখনে অলৰেডি ডিক্লেয়াৰ কৰিব যে অমুক তাৰিখে মাতিব লাইক আসাম ইঞ্জিনিয়াৰিং কলেজত 30 তাৰিখ আৰু তোমাৰ তাৰ পিছৰ দিনা তোমাক মাতা হৈছে ঠিক আছে আৰু তাত ব্ৰাঞ্চ কোনকিটা ব্ৰাঞ্চক মাতিছে আৰু কোনটো সময়ত কোনটো ৰুমত মাতিছে সব লিখা থাকে সো প্ৰত্যেকখন কলেজত এনেকৈ থাকিব বা নহলে তোমালোকে যেটো ৰেসপেক্টিভ কলেজৰ কোঅৰ্ডিনেটৰক ফোন কৰিব পাৰা যদি ডিটেইলছ খিনি পোৱা নাই ঠিক আছে সো এটা প্ৰথম কথা এটা তোমালোকৰ এলটেড হৈছে ইট মিন্স তোমালোকে ভেৰিফাই কৰিব লাগিব এটা তোমালোকৰ এলটমেন্ট ফাৰ্স্ট কাউন্সেলিংত হয় সেকেন্ড কাউন্সেলিং হয় ইট ডাজন্ট মেটাৰ যেতিয়া যদি কাউন্সেলিং তোমালোকৰ এলটমেন্ট হৈছে তাৰমানে তোমালোকে যাব লাগিব আৰু এলটেড মানে সিট পোৱা নহয় হেতু হল ভেৰিফিকেশন ঠিক আছে যে তুমি অমুকটো ৰেংকত এখন কলেজত পাবলৈ সক্ষম আছে এটা ভেৰিফাই কৰি লোৱা এটা সেই সিটটো তুমি লবা নলৱা হেতু ৰাতি হ'ব ঠিক আছে এটা বহুতে সুধিছে যে আপগ্ৰেড ফ্ৰিজ অপচন থাকে কেতিয়া হ'ব সো তোমালোকে এটা ৰেসপেক্টিভ কলেজখন এলটেড যদি হৈছে তেতিয়া যোৱা তাত যাই তোমালোকে ভেৰিফাই কৰিবা এটা ভেৰিফাই কৰিবলৈ ডকুমেন্টছ লাগিব সো ডকুমেন্টছ খিনি মই কৈ দিছো তোমালোকৰ CW ৰেংক কাৰ্ড এডমিট কাৰ্ড বা স্কোৰ কাৰ্ড যিখিনি আছে সব লইবা তাৰছত ক্লাস 10 ৰ মাৰ্কশিট এডমিট কাৰ্ড 12 ৰ এডমিট মাৰ্কশিট এইবিলাক লৈ যাবা তাৰ পিছত তোমালোকে PRC খন নিব লাগিব ওকে বাৰ্থ সাৰ্টিফিকেট থাকিলে লৈ যাবা and then তোমালোকে এই যে এপ্লিকেশন ফৰ্ম কৰিছিলা লাইক ডিটি সামৰ্থ এডুকেশন পোৰ্টেল তাতে যিখিনি এপ্লিকেশন দিছিলা সেইখিনি তোমালোকে নিব লাগিব লগতে এই যেটো এলটমেন্ট স্লিপ সেইখন নিবই লাগিব ঠিক আছে এলটমেন্ট স্লিপখন লৈ যাবা বহুতে সুধিছে মাইগ্ৰেশন লাগিব না মাইগ্ৰেশনৰ কোনো প্ৰয়োজন নাই এতিয়া পিছত লাগিব হেতু আফটাৰ এডমিশন তো মই যিখিনি ডকুমেন্টছ এতিয়া মুখেৰে কলো এইখিনি তোমালোকে নিব লাগিব ঠিক আছে এইখিনি লৈ যাবা তাত ভেৰিফাই কৰিবা আৰু তোমালোক ভেৰিফাই যেতিয়া হৈ যাব সেই টাইমখিনিত তো তোমালোকে তাত পেমেন্টটো মাৰিব লাগিব আজিকালি অনলাইনতে মাৰিব লাগে সকে তো অনলাইনতে তোমালোকে পেমেন্টটো মাৰি দিবা 10000 रुपीस এটা পেমেন্ট কৰিব লাগে তো এইবিলাক সকলো হোৱাৰ পিছত তোমালোকে যেতিয়া ৰাতি অটোমেটিক তোমালোকৰ সেই ৱেবসাইটত যেটো যত তোমালোকে ৰিজাল্ট পাইছা তাত আহি যাব আপগ্ৰেড অৰ ফ্ৰিজ মানে তুমি যেটো প্ৰিফাৰেন্স পাইছা সপোজ তোমালোকে 2 নম্বৰ হক 3 নম্বৰ কিবা এটা প্ৰিফাৰেন্স তোমালোকে ইবা পালা এটা তুমি এটা আপগ্ৰেড কৰিব বিচাৰিছা মানে তোমাক আৰু অলপ বেটাৰ কলেজ লাগে এটা মানুহে কি কৰে প্ৰিফাৰেন্স 1 টো মানে হেতু প্ৰিফাৰেন্স দিয়ে যেটুক মানে পছন্দ মানে হেতু হাইয়েস্ট প্ৰায় মানে ইচ্ছা আৰু প্ৰিফাৰেন্স 2 টো কি মানে হেতু হয়তো ইমান ইচ্ছা নাই কিন্তু কম আছে প্ৰিফাৰেন্স 3 টো তেনেকুৱা আৰু কম আছে তো যদি প্ৰিফাৰেন্স 3 পাইছা অফ কোৰ্স তোমালোকে প্ৰিফাৰেন্স 2 লৈ কনভাৰ্ট কৰিব ট্ৰাই কৰিবা তো প্ৰিফাৰেন্স 2 পালে প্ৰিফাৰেন্স 1 লৈ আপগ্ৰেড কৰিব ট্ৰাই কৰিবা ৰাইট হয় নহয় তো তেনেকুৱা ধৰণে তোমালোকে ৰাতি ফ্ৰিজৰ আপগ্ৰেড আহিব যদি তোমালোকৰ সিটটো পছন্দ হৈছে সপোজ তোমালোকে প্ৰিফাৰেন্স 1 হ'ব পাৰে 2 3 কিবা এটা প্ৰিফাৰেন্স পালা হেতু তোমাৰ ইউ আৰ স্যাটিসফাইড দেন ইউ হ্যাভ টু ফ্ৰিজ আৰু ফ্ৰিজ এবাৰ কৰাৰ লগে লগে আৰু কেতিয়াও চেঞ্জ নহয় এটো তুমি টাইমত এডমিশন ল'ব লাগিব ঠিক আছে আৰু আপগ্ৰেড কৰিলে কি হ'ব এটা চোৱা ভেৰিফিকেশন কৰা এবাৰে হয় এটা প্ৰথম কাউন্সেলিংত তোমাৰ নাম আহিলে এলটমেন্ট হল তুমি ভেৰিফাই কৰিলা মানে হৈ গলা ভেৰিফিকেশন এটা জিবিলাকৰ প্ৰথমত আনা সেকেন্ডত যাব তেন্তে হলে সেইবিলাকে সেকেন্ডত যাব লাগিব এটো কথা হদায় মনত ৰাখিবা
মানে যেতিয়া এলটমেণ্ট আহে তেতিয়া যাবই লাগিব, দিছ ইজ মাষ্ট, নগ'লে ছিটটো এৰি দিয়া যাব। গ'লা, যোৱাৰ পিছত ৰাতি কনফাৰ্ম হ'ব, আপগ্ৰেড কৰিব নে ফ্ৰিজ কৰিব, চাপ'জ ফ্ৰিজ কৰিলা, এতিয়া ফ্ৰিজ কৰাৰ পিছত সেই কলেজখনত যেতিয়া নটিফিকেশ্যন ওলাব যে এডমিশ্যন অমুক তাৰিখে আছে, সিদিনাখনে যাই কিনে এডমিশ্যন ল'লে হ'ল, তাৰ কাৰণে আৰু ৰেষ্ট অফ দ্য মানি দিব লাগিব, এই 10,000 কাটি কিনে বাকী যিখিনি আছে সেইখিনি দিব লাগিব। আৰু যদি আপগ্ৰেড কৰিলে আৰু কোনো কলেজত যাবৰ প্ৰয়োজন নাই, আপগ্ৰেড কৰিলে অনলাইনত চাপ'জ আপগ্ৰেড কৰিলা, অ'কে, আপগ্ৰেড কৰাৰ পিছত তুমি এটা ছিট লিখা যাব যে অমুক কলেজখনত আপগ্ৰেড কৰি কিনে ছিট পাইছা, হৈ গ'ল আৰু তাত আৰু যাবৰ প্ৰয়োজন নাই। তাত একদম ডাইৰেক্ট এডমিশ্যনৰ দিনা গ'লে হ'ল। আৰু কিবা প্ৰব্লেম থাকিলে তুমি কৰ্ডিনেটৰক কল কৰিব পাৰিবা যে ছাৰ যাব লাগিব মানে, একচুৱেলি নালাগে, অ'কে। এবাৰ মানে ভেৰিফিকেশ্যন হোৱাৰ পিছত আৰু আপগ্ৰেড কৰি থাকিবা, তুমি ঘৰতে বহি আপগ্ৰেড কৰা, কোনো যাব নালাগে, ডাইৰেক্ট এডমিশ্যনত যাবা, ঠিক আছে। আৰু যেতিয়ালৈ তোমালোকে এই ভেৰিফিকেশ্যন কৰি এডমিশ্যন নলয় তেতিয়ালৈ ছিটটো নহয়, তো ভেৰিফিকেশ্যন কৰি এডমিশ্যন কৰাৰ পিছত তোমালোকৰ ছিট কনফাৰ্ম হৈ যাব। আৰু মোষ্ট প্ৰবলি আগষ্টৰ লাষ্ট মানলৈ তোমালোকৰ এই কাউন্সেলিং পিৰিয়ডটো চলিব, এণ্ড দেন ছেপ্টেম্বৰ মানৰ পৰা তোমালোকৰ ক্লাছবিলাক ষ্টাৰ্ট হৈ যাব। চ' মই এই ভিডিঅ'টোৰ থ্ৰুৰে আপডেটবিলাক দি থাকিম। বহুত ষ্টুডেণ্টছৰ এইবিলাক কুৱেশ্যনছ আছিলে, ডকুমেণ্টছ কিনিব লাগিব যে মোৰ ৰেংক অহা নাই, এনেকুৱা অহা নাই। তো তোমালোকে যি হিচাপত তোমালোকে প্ৰিফাৰেঞ্চ দিছা, সেইটো হিচাপতে তোমালোকৰ অপশ্যনবিলাক হ'ব, ঠিক আছে। এতিয়া যদি প্ৰথম কাউন্সেলিঙত তোমালোকৰ হোৱা নাই, তেতিয়া ছেকেণ্ডত নিশ্চয় তোমালোকে পাবা সেইটো ছিট। গতিকে সেইকাৰণে আগতীয়াকৈ ৰেংকবিলাক চাই ল'ব লাগে যে কোনটো ৰেংকত মই কোনটো ব্ৰাঞ্চ পোৱাৰ চান্স থাকে, আৰু সেই হিচাপত ফিল আপ কৰিলে ভাল হয়। আৰু আই হোপ তোমালোকে কৰিছা, আৰু চিন্তা ল'ব নালাগে। আৰু আমাৰ 4টালৈ কাউন্সেলিং চলে, দেন স্পট কাউন্সেলিঙো আমাৰ আছে, তো গোটেইকেইটাত পাই যাবা। আৰু মই ইয়াত ভিডিঅ'ৰ থ্ৰুৰে আপডেট দি থাকিম, তোমালোকে আমাক কণ্টেক্টো কৰিব পাৰিবা। আমি 70 হাবছে সদায় CEE ওপৰত আগৰ পৰা দি আহি আছোঁ। তো আজিলৈ আমি ইয়াতে সামৰিছোঁ। কিবা কমেণ্ট থাকিলে আমাক নিশ্চয় জনাবা, আমি আগলৈ ভিডিঅ' আনিম। আজিলৈ ইয়াতে ধন্যবাদ। আৰু আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।